নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আচলতে মই অকমান বাহিৰলৈকে ফুৰিব যাম বুলি ভাবিছোঁ বহুত দিন ফুৰিব যোৱা নাছিলোঁ সো হেতু কাৰণে ভাবিলোঁ ফুৰিব যাম যেতিয়া আপোনালোকক অকমান হ'লেও দেখাই দিওঁ ভিডিঅ'টোত ক'ত যাম কি চাম সো এই কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল পাব গতিকে শেষলৈকে ধুনীয়াকৈ স্কিপ নকৰাকৈ চাই থাকিব আমাৰ আকৌ এটা নিয়মেই আছে যেতিয়া ঘৰৰ পৰা আমি গুৱাহাটীৰ দিশত যাওঁ মানে যদি আমি প্ৰাইভেট গাড়ী লৈ যাওঁ তেতিয়াহ'লে আমাৰ এইটো যে নাৰিকলি মন্দিৰ এটা দৰং জিলাৰ বহুত মহত্বপূৰ্ণ এটা মন্দিৰ সেই মন্দিৰটোত এবাৰ ৰখি অকণমান সেৱা জনাইহে যাওঁ যে আমি জলকেই যাওঁ তাৰপৰা যাতে ভালে ভালে ধুনীয়াকৈ ঘূৰি আহি ঘৰ পাওঁ আৰু গুৱাহাটী পায়েই আমাৰ যিটো নিৰ্দিষ্ট সময় আছিলে সময়মতে আমি যাত্ৰা আৰম্ভ কৰিলোঁ ট্ৰেইনেৰে আৰু ক'লৈ গৈ আছোঁ এতিয়ালৈকে কোৱাই নাই আপোনালোকক প্ৰথমতে ট্ৰেইনত উঠি আগতে মানে কি কৰিছোঁ খোৱাৰ ব্যৱস্থাটোহে কৰি লৈছোঁ চ' ধুনীয়াকৈ অৰ্ডাৰ দিয়া হৈছিলে এনেকৈ দিলে কিন্তু খাদ্যৰ কোৱালিটি একদমেই ভাল নহয় চ' কেতিয়াবা যদি আপোনালোকে ট্ৰেইনত যাত্ৰা কৰে ট্ৰেইনত যদি ক'ৰবাত জাৰ্ণি কৰে পাৰিলে ঘৰৰ পৰা কিবা লৈ যাব নহ'লে আপুনি বাহিৰৰ পৰা কিবা খোৱা বস্তু লৈ যাব ট্ৰেইনৰ খোৱা বস্তু আশা কৰি নাযাব একদমেই ভাল নহয় আৰু ৰাতিপুৱা 10টা বজাত আমাৰ ট্ৰেইন আছিলে কিন্তু এনেকুৱা দুৰ্ভাগ্য আপোনাৰ ষ্টাৰ্ট কৰোঁতে আমাৰ 1 ঘণ্টা লেট আৰু ট্ৰেইনখন ইমানেই লেট মানে ইমান স্লো স্পীডত চলিছে মূৰটো নষ্ট হৈ যায় আৰু য'ত ত'ত ৰখি গৈছে পথাৰৰ মাজত ৰখিছে ষ্টেচন য'ত আছে তাতো ৰখিছে মানে কি ক'ম আৰু চ' আমি যিহেতুকে অলৰেডি যাওঁতে ট্ৰেইনত যোৱাটোৱে ডিচাইড কৰিলোঁ গতিকে ট্ৰেইনত যাবই লাগিব বাকী আৰু ৰিটাৰ্ণটো বাৰু বেলেগ চ' সেইটো কাৰণে আমি ধুনীয়াকৈ গোটেইকেইজন আমাৰ লগৰ কেইজনমান ওলালোঁ তাৰপিছত আৰু মাজে মাজে এই ঘৰৰ পৰা কিবা শুকান বুট বা বুট তিয়াই এনেকৈ লৈ গৈছিলোঁ সেইবিলাক অলপমান খোৱা লোৱা কৰি গৈ আছোঁ আৰু অকণমান আড্ডা চাড্ডা দি কিনে কিন্তু চিন্তা কৰিয়ে ভয় লাগিছে যে আমি জম্মু পোৱালৈকে কিমান টাইম লাগিব আৰু ইমানখিনি টাইম কেনেকৈ যাব বৰিং হৈ যাব লাগিব যিহেতুকে আমি দিনটো কিবা নহয় কিবা কামত ব্যস্ত হৈ থকা মানুহ চ' এতিয়া ট্ৰেইনত বহি গৈ থাকিব লাগিলে আমনি লাগি যাব আৰু এনেকুৱা নহয় যে মোবাইলটো এনি টাইম চাই গৈ থাকিব ইমান মন নাযায় চ' যি নহওক যিহেতুকে যাত্ৰা আৰম্ভ কৰিলোঁ গতিকে আমি যাবই লাগিব বুলি গৈ আছোঁ আৰু ভিডিঅ'টো চাই থাকিব মই ইমানখিনি জাৰ্ণি আপোনালোকক নেদেখাওঁ চ' লাষ্টত গৈ জম্মুত আমি ক'ত যাওঁ সেই বস্তুখিনি দেখাম আপোনালোকে চাই থাকিব ৱাও ট্ৰেইন লাইনৰ ওচৰতে বগেনভেলিয়া ট্ৰেণ্ডিং চলি আছে বগেনভেলিয়া আচুৰ্য বৰপাত্ৰৰ আৰু মাজতে আমি ট্ৰেইনৰ ওচৰতে দেখিলোঁ আৰু বগেনভেলিয়া আৰু ট্ৰেইনখন অকণমান স্পীড লৈছে এনেকুৱা মাজে মাজে স্পীডত গৈ থাকে আৰু মাজে মাজে শ্ল' আচলতে ভিডিঅ'টো মই মানে জম্মু যেতিয়া গৈছিলোঁ এপ্ৰিলৰ 5 তাৰিখতে গৈছিলোঁ কিন্তু ভিডিঅ'টো দিয়াত বহুত দেৰি হোৱাৰ কাৰণটো হ'ল যে তাৰ পৰা আহোঁতে মোৰ গা চা বেয়া হৈছিলে মোৰ মাত চাত একদম বেয়া হৈছিলে চ' ভইচ অভাৰ কৰিবৰ কাৰণে মাতেই নোহোৱা হৈ গৈছিলে সেইটো কাৰণে মই লেটকৈ দিলোঁ আৰু ফাইনেলি 2 দিন 2 ৰাতি ট্ৰেইন জাৰ্ণি কৰাৰ পিছত আমি জম্মুত আহি পালোঁ আৰু এই জম্মুৰ যিখিনি নেচাৰেল যিখিনি বিউটি বহুত ধুনীয়া হয় আৰু আমি জম্মুৰ কাটৰা ষ্টেচনলৈকে গৈছিলোঁ যিহেতুকে ট্ৰেইনত চ' সেই ৰোডটোত বহুতকেইটা টানেল আছে আৰু টানেলৰ ভিতৰৰে ট্ৰেইনবিলাক যেতিয়া যায় মানে পূৰা এন্ধাৰ হৈ যায় একো গমেই নাপায় মানে অকণমান প্ৰথম যেতিয়া যোৱা যায় বহুত এটা আমি বৈষ্ণৱী দেৱী মন্দিৰলৈকে যাব লাগিব সেইটো কাৰণে আজি আৰু বহুত বেছি দেৰি নকৰোঁ আৰু আমি এতিয়া শুই যাম চ' আজিলৈকে বাই বাই